নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত। সেইকাৰণে জুবিন দাক শেষ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে লাখ লাখ মানুহ ওলাই আহিছে। আৰু জুবিন দাই নিজকে কাকো পলিটিচিয়ানক বিক্ৰী কৰি দিয়া নাছিলে, যাৰ বাবে আজি পুৰা খোলাকে মানে কাকো ঘাণ্টাও খাতিৰ নকৰাকে কথা ক'ব পাৰিছিলে। সকলো ক্ষেত্ৰতে ৰাইজৰ হয় বা জনসাধাৰণ হৈ কেনে মাত মাতি গৈছিলে। প্ৰকৃতি প্ৰেম আৰু দৰিদ্ৰ লোকক সহায় কৰা আৰু বহুতো কিবা কিবি মানে কৈ শেষ কৰিব নোৱাৰা সহায় কৰি গৈছিলে। জুবিন দাই এটা কথা কৈছিলে যে নিজৰ কামত সদায় আগবাঢ়ি যাওক, পিছলৈ ঘূৰি নাচাবা, পইচাই নিজে পিছত দৌৰিব। হয়, সেইকাৰণে চাগে জুবিন দাৰ পিছে পিছে ঘূৰি থকা মানুহকেইটাই লুটি পুটি খাই জুবিন দাক শেষ কৰি দিলে। কাৰণ জুবিন দাই পিছফালে কেতিয়াও ঘূৰি চোৱা নাছিলে, সদায় নিজৰ কামক লৈ আগবাঢ়ি গৈছিলে। বুজি পাই গৈছে যিকেইটাই জুবিন দাক লুটি পুটি খাই শেষ কৰিলে, তো সেইকেইটা যাতে কোনো সাৰি যাব নোৱাৰে। মুঠতে আমাক জুবিন দাৰ মৃত্যুৰ ন্যায় লাগে আৰু এই ক্ষেত্ৰত সকলো জুবিন দাৰ অনুৰাগীয়ে এই ক্ষেত্ৰত মাত মাতিব লাগে। নহলে এনেকুৱা ঘটনা আৰু যে পুনৰবাৰ নঘটিব ইয়াৰ কি গেৰাণ্টি। জয় জুবিন দা, জয় আই অসম, উই ৱান্ট জাষ্টিছ।